Hi everyone, welcome to the channel. যি সকলে গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেচন কৰে তেওঁলোকৰ কাৰণে আৰু এটা ভাল খবৰ লৈ আহিছো মই আজি এই ভিডিওটোত মই আৰু এটা নতুন গভৰ্ণমেণ্ট জবৰ বিষয়ে কথা পাতিম কিন্তু ষ্টাৰ্টিংতে কৈ থওঁ চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি দিয়া কাৰণ এটো নতুন চেনেল ইয়াত মই বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি আপডেট বিলাক মই তোমালোকক দি আহিছো গতিকে ফাৰ্স্ট অফ অল আমি জলদি নোটিফিকেশনটো চাই লওঁ তাৰ পিছত মই কিবা যদি তোমালোকক ক'ব থাকে তাৰ ওপৰত মই কৈ দিম ঠিক আছে তো ফাৰ্স্ট অফ অল মই যদি এই নোটিফিকেশনটোৰ কথা কওঁ এই নোটিফিকেশনটো কি কাৰ আহিছে জাননে কিহৰ এই নোটিফিকেশনটো হৈছে scientific or technical assistant in A grader কাৰণে আৰু হেটো recruitment 2026 মানে NIC National Informatics Center তাতে scientific বা technical assistant ৰ পোষ্ট আহিছে অলমোস্ট টোটাল ভ্যাকেন্সিজ হোৱা প্ৰায় 376 পোষ্ট আছে ঠিক আছে 376 পোষ্টৰ কাৰণে এটো নোটিফিকেশন আহিছে আৰু মই যদি চাওঁ ইয়াতে ভ্যাকেন্সি কিমান এনেকে ব্ৰেকডাউন খিনি মই দেখাই দিছো অলপ পিছত মই ভালকে দেখাই দিম বাৰু বাকি স্যালাৰি লেভেল এটো লেভেল 6 পে লেভেল হয় 35000 ৰ পৰা বেসিক পে স্টাৰ্ট হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া টো মোস্ট ইম্পৰ্টেন্ট হয় ক্যান্ডিডেট মাস্ট হেভ পাসড ওয়ান অফ দা ফলোইং ডিগ্ৰী এমএসসি হ'ব লাগিব আইদাৰ তুমি এমএসসি হ'ব লাগিব নহলে এমএস বা এমসিএ বা বিই ভালকে চাই লোৱা বিই বা বিটেক একেটাৰ ভিতৰত এমএসসি এমএস MCA মানে যোনটো কম্পিউটাৰ আৰু বিই বা বিটেক হ'ব লাগিব আৰু কি ফিল্ডত হ'ব লাগিব চাই লোৱা এখিনি ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন বিটেকত থাকিলে পাৰিবা কম্পিউটাৰ সায়েন্স বা কম্পিউটাৰ এণ্ড নেটৱৰ্কিং সিকিউৰিটি সফটৱেৰ সিস্টেম বা ইনফৰমেশন টেকনলজি বা ইনফৰমেটিক্স এইকেটাৰ ভিতৰত তোমালোকৰ মানে গ্ৰেজুৱেচনৰ ডিপাৰ্টমেন্টটো হ'ব লাগিব ইয়াৰ পৰি গেট স্কোৰ পাব লাগিব মানে গেট কোৱালিফাই কৰা হ'ব লাগিব তুমি ক্যান্ডিডেট মাস্ট possess a valid gate score from the year 24 25 বা 26 ৰ ভিতৰত কোনটো ডিসিপ্লিনত একেটাত কম্পিউটাৰ সায়েন্স এণ্ড ইনফৰমেশন টেকনলজি বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইসি বা ডেটা সায়েন্স এণ্ড আৰ্টিফিশিয়াল ইন্টেলিজেন্স একেটা এই তিনটাৰ ভিতৰত ইম্পৰ্টেন্ট ডেট তোমালকে ডিটেইল অফ এডভাৰটাইজমেন্ট ৰিলিজ এক্সপেক্টেড উইদিন 10 days of the gate 26 result announcement যেতিয়া গেটৰ ৰিজাল্ট ওলাব তেতিয়া এডভাৰটাইজমেন্ট ওলাই যাব আৰু অফিচিয়েল ওয়েবসাইটত ইয়াতে তোমালকে পাই যাবা বাকি সিলেকশন মোড ডাইৰেক্ট ৰিক্ৰুটমেন্ট বেসড অন দা কোৱালিফিকেশন এণ্ড গেট স্কোৰ তোমালোকৰ এটা এক্সাম হ'ব আৰু গেটৰ স্কোৰৰ ওপৰত আৰু হে এক্সামটো প্লাস গেটৰ স্কোৰ চাই পেলাই তোমালোকক মানে জবটো দিয়া হ'ব ঠিক আছে তো এটোই আছিল নোটিফিকেশনটো কাবাক যদি আৰু ইন ডিটেইলস লাগে কমেন্ট কৰিবা আৰু এটা কথা এই ইয়াৰ বিষয়ে ডিটেইলছত মই ইয়াত লিখি দিয়া নাই একো ভালকে তোমালোকে ডিটেইল নোটিফিকেশনটো আমাৰ ওয়েবসাইট আছে তাতে চাই লবা মই ওয়েবসাইটটো লিখি দিছো অসমীয়া jobs এনেকে মাৰি দিবা ohomia.jobs.com এই ওয়েবসাইটটোত গুটে ডিটেইল নোটিফিকেশনটো মই ইয়াতে আপলোড কৰি দিছো ইয়াৰ পৰা চাই লবা তো ভিডিওটো শেষলৈকে চোৱাৰ বাবে থ্যাংক ইউ চেনেলটো সাবস্ক্ৰাইব কৰি